ভিডিঅ'টো আছিলে আজি ৩-৪ দিনৰ আগতে এডিট কৰা এলাহতে কৰা নাছিলোঁ। বাই ভনী তিনিজনী মিলি আহিলোঁ চিৰিয়াখানা চাওঁগৈ বুলি। এয়া টিকেটো কৰি ল'লোঁ। আনফালে টিকেট কৰা হোৱাৰ পিছত এতিয়া চিৰিয়াখানাত যিখিনি জন্তু আছিলে সকলোখিনি চাবলৈ এটা এটাকৈ চেষ্টা কৰিলোঁ। মই পিছে কেইবাবাৰো ইয়ালৈ আহিছোঁ। ভণ্টি দুজনী অহা নাই বুলি ভাবি সিহঁতকো লৈ আহিলোঁ আৰু ল'ৰা ছোৱালীকেইটা চায়ো ইমান ভাল পাইছে। আগত ইয়াত বহুত জীৱ জন্তু আছিলে, এতিয়া এটা দুটাহে আছে। চিৰিয়াখানা চাবলগীয়া বস্তুৱেই নাই। যিখিনি আগত ইমান ভাল ভাল আছিলে, জিৰাফ আছিলে, জেব্ৰা আছিলে, সেইবিলাক একোৱেই নাই এতিয়া চিৰিয়াখানাত চাবলৈ। আহি এতিয়া আমি চাৰিওকাষৰ পৰিৱেশবিলাক চালোঁ আৰু খুবেই ভাল লাগিলে। এইফালে এইখিনি দেখিছেনে, বাঘকেইটা দুয়োটাই খেদা খেদি কৰিছে। আনফালে মানুহ বহুত ভিৰ আছিলে, ডাৱৰীয়া বতৰ। গুৱাহাটীলৈ অহাৰ পৰা ধৰি অকল বৰষুণৰ জহত ক'লৈকো যাব পৰা নাই। জেগাবিলাক ফুৰিম বুলি আহিছিলোঁ, সেইখিনি মনৰ আশা মনতে ৰ'ল। চিৰিয়াখানা সকলোখিনি চালোঁ আৰু ভণ্টিহঁতকো দেখালোঁ। বৰষুণো দিবৰ সময় হ'ল। এতিয়া আহিলোঁ আমাৰ হোটেললৈ বুলি, সিহঁতক হোটেলতে কিবা কিবি খুৱাই ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমান